শাহুৱাক বুঢ়াকে লগ হৈ মানে হাতত জেতুকা লগালে। ঘুমি উঠি গা চা ধুলোঁ, গা চা ধুই আহিলোঁ এতিয়া ভাত খাবৰ কাৰণে। আৰু এইটো মইনা তাৰমানে পূৰা মানে ব্যস্ত হৈ আছে। আৰু এই মুগাৰ ভাত চাত বাঢ়ি দিলে। ৰাতিৰ মাংস আছে গাইছ, মাংসই ভাতে খাওঁ আৰু খাই সোনকালে ওলাওঁ গাইছ। আজি মোৰ মৰ্ণিং ডিউটি আছে, গতিকে সোনকালে ভাত খাই ওলাওঁ আৰু ঘৰ আহি পাই গ'লোঁ। আৰু মা দেউতাৰ ভিতৰত আছে, বাপাৰ লগত খেলি আছে আৰু তাই ভাত বনাই আছে। আৰু মই তাৰপিছত আহিয়ে বহি আছোঁ আৰু পূৰা হেৰি কৰি আছে। ভাগিনৰ লগত কথা পাতিলোঁ, ভিডিঅ' কল কৰিলোঁ, কিবা কৰিলোঁ। আৰু এতিয়া অকণমান ৰেষ্ট লৈ কাপোৰ চাপোৰ চেঞ্জ কৰোঁ, গা চা ধুওঁ, বিৰাট ভাগৰ লাগি আছে। এই লৈ আহি পেলাই মই এনেই চাহটো খাই দিওঁ পটককৈ। এই মায়ে তাৰমানে ভাত খাই আহিল, ভাত খাই মেলি কিবা কৈ আছে। এই মাইনাৰ লগত কিবা কৈ আছে আৰু সেইটো ঔষধ খাব আছে মায়ে। আৰু গেছ মোৰ ভাত বাঢ়ি থৈছে, মই এতিয়া ঢাকন এটা খুলিছোঁ আৰু ভাতটো খাই দিওঁ গাইছ। মানে বহিলৈ বঢ়িয়াকৈ খাম, মাটিত বহি খাই মজাই বেলেগ। এই দেউতা ক'ৰবাত ওলাই গৈছিল, ওলাই যাই আহি পেলাই ভাত খাই আছে। আৰু মায়ে মানে শাহুৱাক বুঢ়াকে লগ হৈ মানে হাতত জেতুকা লগালে। জেতুকা লগাই তাই মানে কাম বাচি আছে, ইটো সিটো। আৰু বাপাই কাণ দিলেহে এতিয়া দিগদাৰ হ'ব। আৰু হাতত লগালে তাই জেতুকা আৰু কিবা ল'ব লাগে বোলে, ল'বত দিব লাগে। হা